বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰবিনসন ক্ৰুছো পাঠটো ইতিমধ্যে মই আলোচনা কৰি থৈছো আৰু ইয়াৰ এটা ভিডিঅ'ত মই কুৱেশ্যন 1 পৰা 6 লৈকে কুৱেশ্যন আনসাৰ কৰি দিছো। আপোনালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যাব, লিংক পাই যাব, ক্লিক কৰিব, আপোনালোকে বাকি ভিডিঅ'খিনি চাব পাৰিব। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এই লেছনটোৰ অৰ্থাৎ ৰবিনসন ক্ৰুছো লেছন নম্বৰ 5 ক্লাছ 6ৰ ৰেইনবো 1 টেক্সট বুকটোৰ মই কুৱেশ্যন নম্বৰ 7 পৰা ষ্টাৰ্ট কৰিম। তো ইয়াত কিছুমান ইয়াত ৱৰ্ড দিয়া আছে আৰু সেই ৱৰ্ডবোৰৰ ইয়াত কিছুমান কি দিয়া আছে, মিনিং দিয়া আছে, সেইবোৰ এবাৰ ভালদৰে পঢ়ি ল'ব লাগিব। এজ মানে হৈছে দ্য আউটসাইড লিমিট অফ এন অবজেক্ট, এৰিয়া অৰ সাৰফেচ। এটা সীমাৰ একদম কিনাৰ অংশটোক এজ বুলি কোৱা হয়। কাজিয়াছলি মানে হৈছে কেয়াৰফুলি বা স্পেচিয়েলি ইন অৰ্ডাৰ টু এভইড ডেঞ্জাৰ, মিষ্টেক এণ্ড ৰিস্ক। তাৰমানে যেতিয়া তুমি কিবা এটা কাম একদম সতৰ্কতাৰে কৰা তেতিয়া আমি কাজিয়াছলি বুলি ক'ম। তাৰপিছত হ'ল uprooted। uprooted মানে হৈছে কি, ইয়াত pulled a tree or a plant etc out of the ground। মানে গ্ৰাউণ্ডৰ পৰা যেতিয়া গছ উঘাল খাই পৰি যায় তেতিয়া তাকে কোৱা হয় uprooted। তাৰ পিছৰ ৱৰ্ডটো হৈছে weakened। weakened মানে হৈছে became less strong, মানে শক্তিহীন হোৱা। পাৱাৰফুল অৰ্থাৎ পাৱাৰ কমি যোৱা। ডিটাৰমিনেট মানে দৃঢ়তা কমি যোৱা আৰু ইফেক্টিভনেছটো কমি যোৱাটোক বুজায়। তাৰমানে স্কেয়াৰ্ড মানে হৈছে ফিলিং ফিয়াৰ, তাৰমানে ভয় কৰাটোক স্কেয়াৰ্ড কৰা বুলি কয়। তেতিয়াহ'লে ইয়াত তোমালোকক কুৱেশ্যন সুধিছে আৰু কুৱেশ্যনটোত কৈছে যে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ টু কমপ্লিট দ্য চেণ্টেঞ্চেছ। এতিয়া তুমি যি শব্দ শিকিলা, যাৰ মিনিং শিকিলা, সেই মিনিঙৰ সহায় লৈ তুমি এই তলৰ লাইনটো সম্পূৰ্ণ কৰিব লাগিব। ইয়াত মই কৰি থোৱা আছে, তোমালোকে এবাৰ লিখি ল'বা, বুজি ল'বা। হি ৱাজ ষ্টেণ্ডিং cautiously at the edge of the cliffs. He was not scared, মানে ভয় কৰা নাছিলে। He looked below. He saw the trees uprooted by storm last night. The storm caused a lot of damage before weekend after an hour. So তেনেকে ধৰণে বাকি আমি কুৱেশ্যন নম্বৰ এতিয়া 8 টো চাম। ইয়াত কি কোৱা হৈছে, list a few situations when you were frightened। কেইটামান এনেকুৱা চিটুৱেশ্যন লিখিব কৈছে য'ত তুমি ভয় খোৱা। তো মই ইয়াত লিখি দিছো, তোমালোকে এবাৰ ভালদৰে চাই ল'বা। মই প্ৰথম চিটুৱেশ্যনটো লৈছো, নম্বৰ 1 দ্য লাউড থাণ্ডাৰ এণ্ড ব্ৰাইট লাইটনিং। নম্বৰ 2 ডিউৰিং হেভি ৰেইনফল এণ্ড ষ্ট্ৰম ৱাইণ্ড ফ্ৰাইটেণ্ড মি। ডিউৰিং হেভি ৰেইনফল অৰ্থাৎ যেতিয়া বৰ ভয়ংকৰভাৱে বৰষুণ দিয়ে, এণ্ড ষ্ট্ৰং ৱাইণ্ড ফ্ৰাইটেণ্ড মি, আৰু যেতিয়া মানে লগতে মানে ডাঙৰ বতাহ ধুমুহা যেতিয়া দিয়ে তেতিয়াও মোক ভয় লাগে, সেই বুলি কৈছে। সেই বুলি মই ইয়াত পইণ্ট এটা লিখি দিছো। দ্য বিগ ডগ স্নেক ইভেন ৱাইল্ড এনিমেল ফ্ৰাইটেণ্ড মি। ডাঙৰ ডাঙৰ মানে কুকুৰ বা সাপ বা জীৱ জন্তুৱে মোক কি কৰে, ভয় খুৱাই বুলি কৈছে। গতিকে এইকেইটা কিছুমান চিটুৱেশ্যন ইয়াত দিছো, তোমালোকে পাৰিলে আৰু কেইটামান লিখি ল'বা। তাৰপিছত তলত কৈছে নাও ৱৰ্ক ইন পেয়াৰ্ছ। তোমালোকে মানে পেয়াৰ্ছ বনাই অৰ্থাৎ জোৰ পাতি লৈ কি কৰিব লাগিব, come up with some ways how you can handle the situation confidently। তোমাৰ অলপ ওপৰত যে যিখিনি চিটুৱেশ্যন তুমি পাইছিলা, সেই চিটুৱেশ্যনখিনি তুমি কেনেকৈ হেণ্ডেল কৰিবা, কেনেকৈ তুমি তাৰ লগত যুঁজিবা, সেই কথাটো কৈছে। তাৰমানে বা তুমি সেই ভয়টো কেনেকৈ আঁতৰাই পেলাবা, তাৰ কাৰণে তুমি কিছুমান ষ্টেপ ল'ব লাগিব। শ্বেয়াৰ ইয়ৰ আইডিয়াছ উইথ দ্য ক্লাছ। তোমাৰ যিখিনি আইডিয়া আছে সেই আইডিয়াখিনি ক্লাছত গৈ শ্বেয়াৰ কৰিবলৈ কৈছে। কুৱেশ্যন নম্বৰ 9টোত বা পইণ্ট 9টোত আমি কিছুমান কথা শিকিবলৈ পাম। লেটছ ৰিড দ্য ৱৰ্ড ইন দ্য বক্স এলাউড। গতিকে ইয়াত কিছুমান ৱৰ্ড দিয়া আছে, তোমালোকে পঢ়িব লাগিব, যেনেকৈ ড্ৰেডফুল, আৰ্ট, ডেথ, হেভিলি, হিয়াৰ্ড, ডিফেনিং। গতিকে এনেকুৱা ধৰণৰ কিছুমান ৱৰ্ড আছে। এই ৱৰ্ডবোৰত কি কোৱা হৈছে, ইন দ্য ৱৰ্ডছ ড্ৰেডফুল, ডেথ এণ্ড হেভিলি, এই তিনিটা ৱৰ্ডত কি দিয়া আছে, দ্য কম্বিনেশ্যন অফ দ্য ভাৱেলছ ই এণ্ড এ is pronounced like the way the vowel e। তাৰমানে ইয়াৰ যিখিনি কম্বিনেশ্যন, মানে দুটা ভাৱেল একেলগে তোমালোকে দেখা পাইছা শব্দবোৰত ই এ। গতিকে সেই দুইটা ভাৱেল একেলগতে আমি কি বুলি উচ্চাৰণ কৰিছো, ই বুলি উচ্চাৰণ কৰিছো। যেনেকৈ আমি বেডত উচ্চাৰণ কৰো, ইজ প্ৰনাউন্সড ইন বেড। মানে বেড কওঁতে যেতিয়া আমি যেনেকৈ ধৰণে এইটো প্ৰনাউন্স কৰিছো, গতিকে ইয়াতো যেতিয়া ডাবুল আমি ভাৱেল দেখা পাইছো, ই এ ভাৱেলটো একেলগে দেখা পাইছো, তেতিয়াও তাত আমি উচ্চাৰণটো ই বুলিয়ে কৈছো। In the words art, heard, the pronunciation of the combination of vowels e
and A is like the pronunciation of the letter I in bird. গতিকে ইয়াত আমি pronunciationবোৰ I নিচিনা অলপ কৰিবলগীয়া হৈছে, যেনেকৈ heard, art, গতিকে তাত pronunciationটো I নিচিনা হৈছে বুলি আমাক ক'ব বিচাৰিছে। এইটো পঢ়ি ল'লে তোমালোকে গম পাবা। তাৰপিছত ইয়াত 10 নম্বৰত কিছুমান আমাক কাম দিছে। লেটছ লাৰ্ণ সাম গ্ৰামাৰ। গ্ৰামাৰ আমাক শিকিব দিছে। লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ ফ্ৰম দ্য লেচন। এই লেচনটোৰ পৰা তোমালোকক কিছুমান ইয়াত আণ্ডাৰলাইন কৰি থোৱা কিছুমান চেণ্টেন্স দিয়া আছে। চোৱা, আই ৱাজ এট, ইয়াত এট শব্দটো লিখা হৈছে দ্য এণ্ট্ৰেন্স ইন টু মাই কেভ। এই আণ্ডাৰলাইন কৰি থোৱা এই ইন টু বা এই অন, এই ধৰণৰ আণ্ডাৰ, ইন টু, অন, এই ৱৰ্ডবোৰক কোৱা হয় প্ৰিপজিশ্যন। যেতিয়া আমি পাৰ্টছ অফ স্পীচ শিকোঁ তাৰে এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে প্ৰিপজিশ্যন। গতিকে প্ৰিপজিশ্যনৰ ব্যৱহাৰ আমি বিভিন্ন প্ৰকাৰে কৰিবলগীয়া হয়, সেইকাৰণে তোমালোকে চিনি পাব লাগিব কোনবোৰ প্ৰিপজিশ্যন হয়। চ' ইয়াত কিছুমান এটা কাম তোমালোকক কৰিবলৈ দিছে। নাও ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য চেণ্টেন্স। ইয়াত কিছুমান বাকচত কি দিয়া আছে, প্ৰিপজিশ্যন দিয়া আছে। সেই প্ৰিপজিশ্যনখিনি এই মানে চেণ্টেন্সবোৰত দিব লাগিব। চ' ইয়াত কৈছে ওৱান ডে ৰবিনছন ক্ৰুছো ৱাজ ৱাকিং অন। গতিকে ইয়াত আমি ৱাকিং অন লগাই দিম। যিহেতু অন কেতিয়া বুজায়, যেতিয়া কিনাৰত বুজায় তেতিয়া আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। ছাডেনলি ইট ষ্টাৰ্টেড টু ৰেইন। বৰষুণ দিবলৈ আৰম্ভ হৈছিল। ৰবিনছন ক্ৰুছো হেড টু টেক চেল্টাৰ আণ্ডাৰ এ ট্ৰী। আণ্ডাৰ মানে তলত, গছৰ তলত মানে চেল্টাৰ লৈছিলে। আফটাৰ some times the rain abated. He looked at the sky. Sky মানে আকাশলৈ চাইছিল। There were still a lot of black clouds in the sky. গতিকে এই ধৰণে আমি প্ৰিপজিশ্যনখিনি ইয়াত বহাই দিছোঁ। তোমালোকে তেনেকৈ টোকা বহীত টুকি ল'বা। কুৱেশ্যন নম্বৰ 11ত কৈছে ৰিড দ্য ফলোয়িং এক্সপ্ৰেশ্যন ইন দ্য কাৰ্ডছ। There are some expression that Robinson Crusoe used while নেৰেটিং দ্য আৰ্থকুৱেক। তো ইয়াত কিছুমান কাৰ্ডত কিছুমান ৱৰ্ড দিয়া আছে। এই ৱৰ্ডবোৰ এই যিটো লেচন আছে, যিটো পাঠ আছে, সেই পাঠটোৰ বিষয়ে বৰ্ণনা কৰোঁতে ব্যৱহাৰ কৰা হৈছিলে। সেই ধৰণৰ কিছুমান ৱৰ্ডবোৰ ইয়াত উল্লেখ কৰি দিয়া আছে কাৰ্ড আকাৰেৰে। তোমালোকে কি কৰিব লাগিব, ইয়াৰ তলত চোৱা, লিখা আছে কুৱেশ্যনটো। নাও টেক আইডিয়াছ ফ্ৰম দ্য এক্সপ্ৰেশ্যন গিভেন ইন দ্য কাৰ্ডছ টু ৰাইট এ ফিউ চেণ্টেন্সেছ এবাউট হোৱাট হেপেন when an earthquake occurs. Use the verb in the simple present tense. তো ভাৰ্বটো আমি simple present tenseত লৈ পিনে আমি কি কৰিব লাগিব, কিছুমান চেণ্টেন্স বনাব লাগিব এইখিনি। ইয়াত চেণ্টেন্স বনাওঁতে এটা কথা মনত থ'ব লাগিব, সেই চেণ্টেন্সটোৰ ভাৰ্বটো simple present tenseত যাতে থাকিব লাগে। চ' ইয়াত প্ৰথম যিটো চেণ্টেন্স লৈছোঁ সেইটো লিখা আছে all of a sudden I shocked by something frightening. ইয়াত all of a sudden টো সোমাই গ'ল আৰু লগতে এটা ৱৰ্ড shock, এই ৱৰ্ডটো সোমাই গ'ল। ছেকেণ্ড পইণ্টটো বা ছেকেণ্ড নাম্বাৰটো ইয়াত দিছোঁ টিমৰ্ছ চেক বিল্ডিং টেৰিবলি। টিমৰ্ছ সোমাই গ'ল। টিমৰ্ছে কি কৰিছে, মানে কম্পনে কি কৰিছে, বিল্ডিংবোৰ একদম কঁপাই তুলিছে বুলি কৈছে। গতিকে টিমৰ্ছ চেক টেৰিবলি এই দুটা ৱৰ্ড এতিয়া এই চেণ্টেন্সটোত সোমাই গ'ল। 3 নম্বৰত লিখা হৈছে I feel sick in the stomach during the major shocks. তো ইয়াত মেজৰ শ্বকটো সোমাই গ'ল আৰু sick in the stomach এইটো সোমাই গ'ল। নেক্সট 4 নম্বৰ পইণ্ট লৈছোঁ। ইয়াত লিখা আছে দ্য পাৱাৰফুল আৰ্থকুৱেক ডেষ্ট্ৰয় হাউচেছ এণ্ড ট্ৰিজ। তো ইয়াত পাৱাৰফুল সোমাই গ'ল আৰু মই ডেষ্ট্ৰয়ড লিখা নাই, ডেষ্ট্ৰয় লিখিছোঁ এইটো কাৰণে, কাৰণ প্ৰেজেণ্ট টেন্সত লিখিব কৈছে। হাউচেছ এণ্ড ট্ৰিজ এইটো সোমাই গ'ল। নেক্সট তাৰপিছত এটা পইণ্ট দিয়া আছে দেয়াৰ আৰ 3 shocks ইন 8 minute distance. দেয়াৰ আৰ 3 shocks. তো এই লাইনটো ইয়াত সোমাই গ'ল। দেয়াৰ আৰ 3 shocks ইন 8 minute distances. তাৰপিছত আহিলে এটা থাকি আছে আউট ইন দ্য অপেন। তো লিখিছোঁ পিপুল কম আউট ইন দ্য অপেন স্পেচ। 6 নম্বৰ যিটো চেণ্টেন্সটো। গতিকে এই ধৰণে আমি গোটেই চেণ্টেন্সবোৰ বনাই ল'লোঁ। এবাৰ কুৱেশ্যন নম্বৰ 12টোত কোৱা হৈছে ৰাইট এ পেৰাগ্ৰাফ এবাউট এ নেচাৰেল ডিজাষ্টাৰ লাইক ফ্লাড ষ্ট্ৰম। গতিকে ইয়াত
ফ্লাড নতুবা ষ্ট্ৰমৰ ওপৰত এটা পেৰেগ্ৰাফ লিখিব কৈছে। ফ্লাড মানে বানপানী, ষ্ট্ৰম মানে ধুমুহা বতাহ। গতিকে মই ফ্লাডৰ ওপৰত লিখি দিছোঁ, তোমালোকে এবাৰ ভালদৰে ইয়াত চাই ল'ব। ইয়াত লিখা হৈছে এ ফ্লাড ইজ এন অভাৰফ্ল' অফ ৱাটাৰ ডেট কেন কজ ডেমেজ টু হাউচেছ, বিল্ডিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। ইট কেন occur due to heavy rainfall, storm surges, melting snow, or dam failure. Some common effects of flood are property damages, displacement of people, waterborne diseases, and economic losses. এই ধৰণে তোমালোকে আৰু এটা দুটা চেণ্টেঞ্চ ইয়াত ইনক্লুড কৰি দিব পাৰা। তাৰপিছত ইয়াত 13 নম্বৰ কুৱেশ্যনত কি কোৱা হৈছে, লিচেন টু এ ৱেডাৰ ফৰকাষ্ট read out to you by your teacher. As you listen, put a tick if the statement put a cross, if the statement is false. তাৰমানে ট্ৰু হ'লে আমাক ট্ৰিক দিবলৈ কৈছে ৰাইট, আৰু put a cross বুলি কৈছে। ক্ৰছ কেতিয়া দিব কৈছে, যদি ষ্টেটমেণ্টটো কি হয়, ফলছ হয়। সেই প্ৰশ্নখিনি উত্তৰ দিবলৈ যাওঁতে তোমালোকে এইটো পঢ়ি লোৱাটো দৰকাৰ আছে। ইয়াত লিখা আছে, গুড মৰ্ণিং, টুডে ইজ November 10. Here's the weather forecast for Golapur for the next 24 hours. The morning will remain cold and windy. The day will be sunny with a gradual rise in the mercury. A strong gust of wind may be expected in the late afternoon. Thick fog and chilly wind may be expected at late night. Maximum temperature is predicted to be 24 degrees Celsius and minimum temperature is predicted to be 18 degrees Celsius. গতিকে এই পেৰেগ্ৰাফটো পঢ়াৰ পিছতহে তোমালোকে ইয়াৰ উত্তৰখিনি ইয়াত টিক দিব পাৰিবা। চ' ইয়াত চোৱা, নৱেম্বৰ ইয়াত 10 তাৰিখৰ কথা কৈছিলে, কিন্তু ইয়াত লিখা আছে 9 তাৰিখ। গতিকে প্ৰথমটো কি হ'ব, ফলছ হ'ব। ক্ৰছ মাৰ্ক দিব লাগিব, এইটো ভুল হৈ আছে। তাৰপিছত দ্য ডে উইল বি ছানি, তো এইটো ঠিকেই কথা কৈছিলে, এইটো ৰাইট দি দিম। প্ৰথমটো ভুল হ'ল, দ্বিতীয়টো কাৰেক্ট হ'ল। তৃতীয়টো কৈছে দ্য ৱেডাৰ ফৰকাষ্ট ইজ ফৰ 12 আৱাৰ্ছ, গতিকে এইটো ভুল হ'ব। তাৰপিছত নেক্সট চিটো হৈ গ'ল। ডিটো কৈছে থিক ফগ এণ্ড চিলি ৱাইণ্ড মে বি এক্সপেক্টেড ইন দ্য আফটাৰনুন, গতিকে এইটো ফলছ হয়, ফলছ কাটা দি দিব। দ্য মেক্সিমাম টেম্পাৰেচাৰ ইজ প্ৰেডিক্টেড টু বি 18 ডিগ্ৰী চেলচিয়াছ, গতিকে এইটো ফলছ হয়, ফলছ দি দিব। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়ে। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।